বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ পেনশ্যনক লৈ এটা ডাঙৰ পৰিৱৰ্তন কৰা হৈছে শেহতীয়াকৈ আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ দেৰি নকৰাকৈ জনাবলৈ লৈ আছো চাওক কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনেৰে প্ৰকাশ হ'ল গেজেট নটিফিকেশ্যন আজিৰ এই সময়ত কৰ্মচাৰীসকলৰ পেনশ্যনক লৈ এটা ডাঙৰ পৰিৱৰ্তনৰ গেজেট নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিখন গেজেট নটিফিকেশ্যন প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছো চাওক এনেকৈ প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত মই গেজেট নটিফিকেশ্যনখন দেখুৱাবলৈ যত্ন কৰিছোঁ 15 ডিচেম্বৰ 2025 অৰ্থাৎ যোৱা সোমবাৰে এই গুৰুত্বপূৰ্ণ গেজেট নটিফিকেশ্যনখন প্ৰকাশ হৈছিলে বন্ধুসকল ইয়াৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে কৰ্মচাৰীসকলৰ পেনশ্যনক লৈ আৰু গোটেইখন আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছো চাওক এনেকৈ প্ৰকাশ হৈছিলে সন্মুখত আপোনালোকক গোটেই যিখন প্ৰকাশ হৈছিলে গোটেইখন দেখুৱাইছোঁ আৰু তাৰ পাছে পাছে ইয়াৰ সম্পূৰ্ণ এ টু জেড অসমীয়া অনুবাদটো জনাবলৈ যত্ন কৰিম আৰু সদৌ শেষত যিখিনি মূল বিষয় হয় সেই বিষয়খিনি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিম তে বন্ধুসকল আপোনালোকে নিশ্চয়কৈ গম পাইছে শেহতীয়াকৈ কৰ্মচাৰীসকলৰ পেনশ্যনক লৈ এখন অতি ডাঙৰ গেজেট নটিফিকেশ্যন প্ৰকাশ হৈছে ইতিমধ্যে আপোনালোকৰ সন্মুখত মই স্ক্ৰল কৰি দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক কিমান ভিতৰত গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইনক্লুড কৰি শেহতীয়াকৈ এই গেজেট নটিফিকেশ্যনখন প্ৰকাশ কৰা হৈছে আপোনালোকৰ সন্মুখত মই আপোনালোকৰ অসুবিধা নোহোৱাকৈ অসমীয়া অনুবাদটো পাৰ্টকৈ জনাবলৈ যত্ন কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে কিমান দীঘল হ'ব পাৰে এই গেজেট নটিফিকেশ্যনখন তে বন্ধুসকল আপোনালোকৰ সন্মুখত মই দেৰি নকৰাকৈ এই গেজেট নটিফিকেশ্যনখনৰ পাছে মই আপোনালোকক অসমীয়া অনুবাদটো দেখুৱাবলৈ যত্ন কৰিম অসমীয়া অনুবাদটো এনেকুৱা ধৰণৰ হ'ব পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি নতুন দিল্লী 12 ডিচেম্বৰ অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সন্মুখত যিখিনি মূল পইণ্টছ হয় সেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে এই যিটো পেনশ্যনৰ ওপৰত গেজেট নটিফিকেশ্যনখন প্ৰকাশ কৰা হৈছে প্ৰথমতে ভাগ তিনিটা হ'ল এটা হ'ল চৰকাৰী কৰ্মচাৰীৰ বাবে আনটো হ'ল বেচৰকাৰী কৰ্মচাৰীৰ বাবে আৰু তাৰ পাছৰটো হ'ল কৰ্পৰেট সেক্টৰত কাম কৰা সকলৰ বাবে তিনিটা ভাগত একেখন গুৰুত্বপূৰ্ণ গেজেট নটিফিকেশ্যনতেই গোটেইসমূহ ইনফৰমেশ্যন ইনক্লুড কৰি প্ৰকাশ কৰা হৈছে আৰু তাৰ পাছে মই আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ যে এই গেজেট নটিফিকেশ্যনখনৰ মূল উদ্দেশ্যটো হৈছে যে যি জমা কৰা ধন হ'ব কৰ্মচাৰীসকলৰ পেনশ্যনৰ জমা ধনৰ উইথড্ৰয়েলৰ ওপৰত এই নটিফিকেশ্যনখন প্ৰকাশ কৰা হৈছে থুলমূলকৈ প্ৰথমতে আপোনালোকে এই ইনফৰমেশ্যনখিনি জানি লওক তিনিটা পাৰ্টত ভাগ কৰা হৈছে চৰকাৰী বেচৰকাৰী আৰু কৰ্পৰেট তাৰ পাছত দুটা ভাগত ভাগ কৰা হৈছে ওলাই অহা ক্লোজ কৰা বা উইথড্ৰয়েল এইখিনি ওপৰত গোটেইখিনি ইনফৰমেশ্যন ইনক্লুড কৰা হৈছে আৰু তাৰ পাছে আপোনালোকক দেখুৱাইছোঁ চাওক আপোনালোকে গম পাইছেই মই মূল পইণ্টছ কেইটাহে হাইলাইট কৰিম যিখিনি আপোনালোকৰ কাৰণে অতি বেছি দৰকাৰী আৰু গোটেইখন যদি আপোনালোকক মই পঢ়ি শুনাবলৈ যাওঁ তেতিয়াহ'লে হয়তো ভিডিঅ'টো বহুত বেছি দীঘল হৈ পৰিব আৰু আপোনালোকৰ অশান্তি লাগিব আৰু এইখিনিতে মই আপোনালোকক ক'বলৈ বিচাৰোঁ যদি আপোনালোকৰ কোনোবাই ইয়াৰ অসমীয়া গোটেইখনৰ অনুবাদ PDF কপি বিচাৰে তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনতে এটা টেলিগ্ৰাম লিংক থাকিব আপোনালোকে তাতে জইন কৰিলে মই আপোনালোকক পাৰ্চনেলি ইয়াৰ PDF কপিটো দিবলৈ পাৰিম তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ চাওক
এক্সিট মানে হ'ল এই বিধিমালাৰ উদ্দেশ্যে এক্সিট হ'ল গ্ৰাহকে নিজৰ ব্যক্তিগত পেঞ্চন একাউণ্ট বন্ধ কৰা বা নেশ্যনেল পেঞ্চন ছিষ্টেমৰ পৰা কোনো পেঞ্চন আঁচনিৰ পৰা ওলাই অহা সিদ্ধান্ত গ্ৰহণ কৰা। সেৱা নিয়ম অনুসাৰে অৱসৰ গ্ৰহণ কৰা বা 60 বছৰ পূৰ্ণ হোৱাৰ পাছত যিকোনো সময়ত এক্সিট ল'ব পাৰিব আৰু অতি কমেও 15 বছৰ বা আঁচনিত অধিক সময়লৈকে পেঞ্চন আঁচনিৰ সদস্যতা ৰাখি থকাৰ পাছত এক্সিট ল'ব পাৰিব। এইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে। তে দেৰি নকৰাকৈ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ইয়াতে 3টা খণ্ড, চৰকাৰী খণ্ড, বেচৰকাৰী খণ্ড, NPS লাইট আৰু স্বাৱলম্বন 3টা ভাগত ভাগ কৰি এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ কৰা হৈছে। আৰু ইয়াৰে যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ বাবে দৰকাৰী হ'ব, চাওক, চৰকাৰী খণ্ডৰ গ্ৰাহকৰ বাবে নেশ্যনেল পেঞ্চন ছিষ্টেমৰ পৰা প্ৰস্থান। তে এক্সিট কেনেকৈ ল'ব? এজন চৰকাৰী খণ্ডৰ গ্ৰাহকে প্ৰযোজ্য ছাৰ্ভিচ নিয়ম অনুসাৰে অৱসৰ বা ছুপাৰ এনুৱেশ্যনৰ বয়স পালে তেওঁ প্ৰস্থানৰ বিকল্প ব্যৱহাৰ নকৰাকৈ 85 বছৰ বয়সলৈকে NPSৰ ছিষ্টেমত থাকিব পাৰিব। এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে এজন গ্ৰাহকৰ বা এজন কৰ্মচাৰীৰ যিটো ৰিটায়াৰমেণ্টৰ সময় থাকে 60 বছৰ, 60 বছৰৰ পাছতো কিন্তু আৰু 25 বছৰলৈকে তেওঁ নেশ্যনেল পেঞ্চন ছিষ্টেমত থাকিব পাৰিব বুলি আজিৰ এই তাৰিখত গেজেট নটিফিকেশ্যনখনে উল্লেখ কৰিছে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে মনত ৰাখি যাব। প্ৰস্থান কৰাৰ সময়ত সঞ্চিত পেঞ্চনৰ ধনৰ কমেও 40% ডিফল্ট এনুইটিত ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব, যিয়ে মাহেকীয়া বা গ্ৰাহক হিচাপে বাছনি কৰা অন্য নিয়মিত পেঞ্চন প্ৰদান কৰিব। এইটো কথা মন কৰিব যে 40% ডিফল্ট এনুইটি ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব। সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম। ইয়াৰ উপৰিও চাওক, উপৰোক্ত বিধানসমূহ স্বত্তেও যদি সঞ্চিত পেঞ্চন সম্পদ 8 লাখ টকাৰ অধিক নহয় তেন্তে গ্ৰাহকে সম্পূৰ্ণ সঞ্চিত পেঞ্চন সম্পদটো একেবাৰে লামচাম হিচাপে উত্তোলন কৰিবলৈ বা ছিষ্টেমেটিক লামচাম উত্তোলন বা ছিষ্টেমেটিক ইউনিয়ন ৰিডেমশ্যন অথৰিটিয়ে অনুমোদন আন কোনো বিকল্পৰ জৰিয়তে পে আউট ল'বলৈ বিকল্প থাকিব। এইখিনি কথা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ এই সময়ত, কাৰণ ইতিমধ্যে NPS 2004 চনৰ পাছৰ পৰা যি ষ্টাৰ্ট কৰিছিলে আজিৰ তাৰিখলৈকে মোটামুটি ধৰি লওক আপোনালোকে 2004 চনৰ পৰা ক'বলৈ গ'লে 25টা বছৰ ধৰি লওক। এইখিনি সময়ত যিসকল গ্ৰাহকৰ NPSত 8 লাখ টকাৰ অধিক নহয়, যিসকলৰ, মনত ৰাখিব এই কথাটো গুৰুত্বপূৰ্ণ, যিসকলৰ 8 লাখৰ অধিক নহয় তেওঁলোকে লামচাম উত্তোলন কৰিব পাৰিব। কিন্তু যিসকলৰ 8 লাখৰ অধিক হৈ গ'ল সেইটোহে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। ইয়াতে লিখিছে, চাওক, যদি সঞ্চিত পেঞ্চন সম্পদৰ 8 লাখ টকাৰ অধিক কিন্তু 12 লাখ টকাৰ অধিক নহয় তেন্তে সৰ্বাধিক 6 লাখ টকা লামচাম হিচাপে উত্তোলন কৰিবলৈ পাৰিব। অৰ্থাৎ যদি 12 লাখ টকাৰ অধিক নহয়, 8 লাখৰ যদি বেছি হয় তেতিয়াহ'লে 6 লাখ টকাহে উইথড্ৰ কৰিব পাৰিব। উইথড্ৰ কৰাৰ কথাটো মই এইবাবেই কৈছোঁ যে এই সময়ত কিন্তু বহু সংখ্যক কৰ্মচাৰীয়ে NPSৰ পৰা অৱসৰো ল'ব। দ্বিতীয়তে বহু সংখ্যক কৰ্মচাৰীয়ে UPSলৈ কনভাৰ্টো হৈছে। গতিকে আজিৰ এই সময়ত কিন্তু এই ইনফৰমেশ্যনটো এটা অতিকৈ দৰকাৰী ইনফৰমেশ্যন। আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াৰ ভিতৰত যিখিনি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে আপোনালোকৰ সন্মুখত সকলো সবিশেষ মই যিমান পাৰোঁ আপোনালোকে বুজি পোৱাকৈ আৰু সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম। ইতিমধ্যে মই আপোনালোকক পইণ্টছসমূহ জনাবলৈ যত্ন কৰিছোঁ আৰু সদৌ-শেষত ইয়াৰ যিটো সাৰাংশ গোটেইসমূহ আপোনালোকক পইণ্ট ৱাইজ জনাবলৈ যত্ন কৰিম, যাতে আপোনালোকে ভিডিঅ'টো চাই অন্ততঃ এবাৰ হ'লেও অনুভৱ কৰিব যে এটলিষ্ট বুজি পালোঁ। তে বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ, চাওক, চৰ্ত সাপেক্ষে গ্ৰাহকে নেশ্যনেল পেঞ্চন ছিষ্টেম ট্ৰাষ্ট বা অথৰিটিয়ে অনুমোদিত কোনো মধ্যস্থ সংস্থা বা প্ৰতিষ্ঠানলৈ আবেদন কৰিব পাৰিব। 85 বছৰলৈকে এনুইটি ক্ৰয় বা লামচাম উত্তোলন কৰি পিছলৈ ডিফাৰ কৰিব পাৰিব। এই সময়ছোৱাত গ্ৰাহকে যিকোনো সময়তে প্ৰস্থান কৰাৰ বিকল্প থাকিব। যিকোনো সময়তে প্ৰস্থান কৰাৰ বিকল্প অৰ্থাৎ 60 বছৰৰ পাছৰ কথাখিনিহে ইয়াতে উল্লেখ কৰিছে। চৰ্ত সাপেক্ষে যদি এনুইটি ক্ৰয় ডিফাৰ কৰা গ্ৰাহকৰ এনুইটি ক্ৰয় আগতে মৃত্যু হয় তেন্তে নিৰ্ধাৰিত ডিফল্ট এনুইটি ক্ৰম অনুসাৰে পৰিয়ালৰ সদস্যই বাধ্যতামূলক হিচাপে ক্ৰয় কৰিব লাগিব। মন কৰিব কথাবিলাক, কিন্তু বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰা হৈছে।
বিশেষকৈ আমাৰ বহুসংখ্যক কৰ্মচাৰীয়ে কিন্তু এই যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইখিনি কিন্তু অগ্ৰাহ্য কৰে বা মন নিদিয়ে, পাছত কিন্তু যথেষ্ট অসুবিধাত ভোগা বা সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। জনাবলৈ লৈছোঁ, চাওক পাছৰ ইনফৰমেশ্যনটো। যদি লামচাম উত্তোলন ডিফাৰ কৰা গ্ৰাহকৰ লামচাম উত্তোলনৰ আগতে মৃত্যু হয়, তেন্তে সেই পৰিমাণৰ ধন নমিনী বা আইনগত উত্তৰাধিকাৰীক প্ৰদান কৰা হ'ব। যদি গ্ৰাহকৰ ছাৰ্ভিচৰ পৰা পদত্যাগ কৰিবলৈ অনুমতি দিয়া হয় অথবা তেওঁক ছাৰ্ভিচৰ পৰা বৰ্খাস্ত বা অপসাৰণৰ আদেশ জাৰি কৰা হয়, তেন্তে তেওঁ স্বেচ্ছাই নিজৰ ব্যক্তিগত পেঞ্চন একাউণ্ট বন্ধ কৰিব পাৰিব। এই ক্ষেত্ৰত সঞ্চিত পেঞ্চন সম্পদৰ কমেও 80% অথৰিটিয়ে এমপেনেল কৰা এনুইটি সেৱা প্ৰদানকাৰীৰ পৰা উপলব্ধ ডিফল্ট এনুইটি বা আন কোনো এনুইটি ক্ৰয় কৰিবলৈ বাধ্যতামূলক হিচাপে ব্যৱহাৰ কৰিব লাগিব। এই ইনফৰমেশ্যনসমূহ আপোনালোকে জনাটো অতিকৈ দৰকাৰ, কাৰণ এজন কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ পৰা সঞ্চিত কৰা ধনৰ ওপৰত যি উইড্ৰয়েলৰ ওপৰত শেহতীয়াকৈ যিখন গুৰুত্বপূৰ্ণ গেজেট নটিফিকেশ্যন প্ৰকাশ হৈছে, গতিকে মই ভাবোঁ প্ৰতিজন কৰ্মচাৰীয়ে এই গেজেট নটিফিকেশ্যনৰ ভিতৰৰ যি মূল আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ জনাটো এই সময়ত অতিকৈ দৰকাৰ। আৰু জনাবলৈ লৈছোঁ, চাওক আপোনালোকক মই এতিয়া শ্বৰ্টকৈ জনাইছোঁ যদিও পাছত কিন্তু আপোনালোকে সম্পূৰ্ণকৈ বুজি পাবলৈ সক্ষম হ'ব যে আচলতে গেজেট নটিফিকেশ্যনখনৰ দ্বাৰা কি জনাবলৈ চেষ্টা কৰা হৈছে। যদি গ্ৰাহকৰ সঞ্চিত ধন সম্পদ 5 লাখ টকা বা তাতকৈ কম হয় অথবা অথৰিটিয়ে অনুমোদিত কোনো সীমাৰ ভিতৰত থাকে, তেন্তে গ্ৰাহকে সম্পূৰ্ণ সঞ্চিত পেঞ্চন সম্পদটো লামচাম হিচাপে উত্তোলন কৰিব পাৰিব। 5 লাখ টকাৰ যদি তলত হয় তেতিয়াহ'লে সম্পূৰ্ণ উইড্ৰ কৰিব পাৰিব বুলি কৈছে। কিন্তু আজিৰ ডেটত এটা কথা মন কৰিব আগতেই, আৰু হয়তো আমাৰ যিসকল গ্ৰাহক তেওঁলোকৰো কাৰোবাৰ এতিয়ালৈকে কিন্তু 20ৰ ওপৰ হৈ গ'ল, যদিহে 2004-05 চনৰ পৰা NPS-ত তেওঁ যদি যোগদান কৰিছে। গতিকে তেওঁলোকৰ কাৰণে আজিৰ এই সময়ত এই ইনফৰমেশ্যনটো অতিকৈ দৰকাৰী ইনফৰমেশ্যন। আৰু আপোনালোকক একদম চমুকৈ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই আপোনালোকৰ ওচৰত হাইলাইট কৰিবলৈ মই যত্ন কৰিম, বিশেষকৈ যিহেতু যথেষ্ট এখন দীঘল গেজেট নটিফিকেশ্যন প্ৰকাশ হৈছে, গোটেইসমূহ যদি আপোনালোকক পাৰ্টকৈ মই জনাবলৈ যাওঁ তেতিয়াহ'লে হয়তো বহুত বেছি সময় লাগিব। গতিকে যিখিনি মূল পইণ্টছ হয় সেইখিনি আপোনালোকৰ ওচৰত মই হাইলাইট কৰিবলৈ যত্ন কৰিম। মূল পইণ্টছসমূহ আপোনালোকৰ ওচৰত মই ইতিমধ্যে কালেকশ্যন কৰি ৰাখিছোঁ আপোনালোকৰ সহজ হোৱাকৈ। নাগৰিকত্ব ত্যাগ কৰাৰ ক্ষেত্ৰতো উল্লেখ কৰিছে, নিখোজ যিসকল ব্যক্তি বা নাইকিয়া হৈ যায়, মৃত বুলি ঘোষণা নহয়, তেওঁলোকৰ কাৰণেও উল্লেখ কৰিছে যে কি কৰিব কি নকৰিব পৰিয়ালৰ মানুহে, সকলো সবিশেষ গোটেইখিনি উল্লেখ কৰিছে। আৰু মেইন যিখিনি পইণ্টছ হয় সেইখিনি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিম যাতে আপোনালোকে সহজতে বুজি পায়। আপোনালোকৰ ওচৰত মই স্ক্ৰল কৰি গৈ আছোঁ, সদৌ শেষত আছে গোটেইখিনি, কাৰণ ইতিমধ্যে আপোনালোকক মই দেখুৱাইছিলোঁ এখন যথেষ্ট দীঘল। এতিয়া আহিছোঁ আচল ইনফৰমেশ্যনলৈ, যিখিনি ইনফৰমেশ্যন প্ৰত্যেকজন কৰ্মচাৰীয়ে বৰ্তমান সময়ত জনাটো একেবাৰে দৰকাৰ বুলি অনুভৱ কৰিব পাৰি। প্ৰথম কথাটো হ'ল 8 লাখ টকালৈকে পেঞ্চন সম্পদ থাকিলে 100% এককালীন টকা উইড্ৰ কৰিব পাৰিব। যদি 8 লাখলৈকে থাকে, এনুইটি কিনা বা পেঞ্চন কিনা বাধ্যতামূলক নহয়, অৰ্থাৎ 100% উইড্ৰ কৰি ল'ব পাৰিব যদিহে লেছ দেন 8 লাখ হয়। NPS-ত টোটেল যিসকলৰ জমা 8 লাখ টকা হৈ আছে, মানে 8 লাখ টকাৰ তলত আছে। 8 লাখৰ ওপৰত কিন্তু 12 লাখলৈকে থাকিলে সৰ্বাধিক 6 লাখ টকা উলিয়াব পাৰিব। আজিৰ এই সময়ত এই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে যিসকল কৰ্মচাৰীৰ NPS-ৰ জমা ধন 8 লাখৰ পৰা 12 লাখৰ ভিতৰত হৈ থাকিব, তেওঁলোকে কিন্তু 6 লাখ টকাহে উলিয়াব পাৰিব। আৰু বাকী থকা যিখিনি টকা থাকিব সেইখিনি ছিষ্টেমেটিক ইউনিট ৰিডিমশ্যনৰ জৰিয়তে উলিয়াব পাৰিব বা এনুইটি পেঞ্চন ল'ব লাগিব। 6 বছৰৰ কমেও 6 বছৰৰ ছিষ্টেমেটিক ৰিডিমশ্যন, অৰ্থাৎ বাকী টকাখিনি কিন্তু পাৰ্টকৈ ৰিডিম কৰিব পাৰিব 6টা বছৰৰ ভিতৰত, আৰু যদি নকৰে তেতিয়াহ'লে শেষত পেঞ্চন ল'ব লাগিব। 12 লাখতকৈ অধিক থাকিলে কি কৰিব? এককালীন উত্তোলনৰ সীমা থাকে, অৰ্থাৎ 12 লাখতকৈ যদি অধিক থাকে তেতিয়াহ'লে এককালীন উত্তোলনৰ এককালীন উইড্ৰ কৰাৰ সীমা থাকিব। সীমাটো হ'ব কেনেকুৱা? যিসকলৰ 12 লাখতকৈ অধিক হৈ আছে তেওঁলোকে এককালীন 60% উইড্ৰ কৰিব পাৰিব যদি তেওঁ চৰকাৰী কৰ্মচাৰী হয়, আৰু বেচৰকাৰী কৰ্মচাৰী হ'লে 80%। কথাটো মন কৰিব,
আজিৰ তাৰিখত এজন চৰকাৰী চাকৰিয়াল অৰ্থাৎ তেওঁ যদি NPSৰ ছাবস্ক্ৰাইবাৰ হৈ আছে 2005-06 চনৰ পৰা আজিৰ ডেটত তেওঁৰ যদি NPSত 12 লাখতকৈও অধিক জমা ধন জমা হৈ আছে তেতিয়াহ'লে তেওঁ 60% উইথড্ৰ কৰিব পাৰিব এবাৰতে বাকিখিনি এনুইটি হিচাপে থাকিব বা পাৰ্টকৈ তেওঁ সেইটো 6টা বছৰৰ ভিতৰত ৰিডিমশ্যন কৰিব পাৰিব তাৰ পিছত চাওক যিসকলে ভলন্টিয়াৰ ৰিটায়াৰমেণ্ট লয় ভলন্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লে কি হ'ব 80% টকা এনুইটিত বাধ্যতামূলক আৰু এককালীন 20% মন কৰিব এই কথাটো কিন্তু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ 80% টকা NPSত থাকি যাব 20% হে তেওঁ উইথড্ৰ কৰিব পাৰিব এককালীন উইথড্ৰ কৰিব পাৰিব 20% আৰু যদি কিবা কাৰণত তেওঁ পেনশন ওয়েলথ যদি লেছ দেন 5 লাখ হয় অৰ্থাৎ তেওঁ পদত্যাগ কৰি আছে বা ভলন্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ আছে তেওঁৰ NPSৰ জমা লেছ দেন 5 লাখ হৈ আছে তেতিয়াহ'লে তেওঁ 100% এককালীন উলিয়াব পাৰিব 100% উলিয়াব পাৰিব বুলি উল্লেখ কৰিছে তাৰ পিছৰ ইনফৰমেশ্যনটো চাওক যদি সাৰ্ভিসত থাকোতে ডেথ হৈ যায় কৰ্মচাৰীৰ কি হ'ব তেতিয়া ইন সাৰ্ভিসত থাকোতে যদি কৰ্মচাৰীজনৰ মৃত্যু হয় তেতিয়াহ'লে 80% এনুইটিত থাকিব আৰু 20% এককালীন হ'ব মন কৰিব একদম গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ পেনশনক লৈ প্ৰকাশ হৈছে 80% এনুইটিত থাকিব 20% এককালীন থাকিব আৰু যদি সেই এমাউণ্টৰ পৰিমাণ লেছ দেন 8 লাখ হয় 8 লাখতকৈ যদি কম হয় তেতিয়াহ'লে 100% টকা নমিনিক এককালীন দিব এই কথাটো মন কৰিবলগীয়া যদি 8 লাখৰ তলত হয় ডেথ হৈ যায় কিবা কাৰণত দুৰ্ঘটনাবশতঃ হওক বা অনিবাৰ্য কাৰণবশতঃ যদি চৰকাৰীজন যদি ডেথ হৈ যায় চৰকাৰী কৰ্মচাৰীজনৰ যদি ডেথ হৈ যায় তেতিয়াহ'লে 100% নমিনিক এককালীন টকা দিব যদিহে তেওঁৰ NPSৰ জমা ধন 8 লাখতকৈ কম হৈ থাকে তাৰ পিছত 60 বছৰৰ পিছত যদি NPS কৰা যোগদান কৰা ব্যক্তি হয় কিবা কাৰণত ধৰি লওক বৰ্তমান 60 ইয়াৰ হৈ গ'ল তেওঁ NPSত থাকিব বিচাৰি আছে কিন্তু তেওঁৰ যদি জমা ধন লেছ দেন ইকুৱেল 12 লাখ হয় তেতিয়াহ'লে তেওঁ এককালীন উলিয়াব পাৰিব বুলি কৈছে সেই কথাটো মন কৰিব 60 ইয়াৰ হৈ গ'ল তেওঁ NPSত থাকিবলৈ বিচৰা নাইকিয়া কিবা কাৰণত তেওঁ যদি পইচা উলিয়াব বিচাৰে তেতিয়াহ'লে 12 লাখ উলিয়াব পাৰিব 100% এককালীন উলিয়াব পাৰিব বুলি কৈছে কিন্তু 12 লাখতকৈ যদি বেছি হয় তেতিয়াহ'লে এককালীন 80% হে উলিয়াব পাৰিব বাকি 20% কিন্তু এনুইটিত থাকি যাব তাৰ পিছৰ ইনফৰমেশ্যনটো হ'ল এনুইটি ক্ৰয় বা এককালীন উত্তোলন কৰিবলৈ 85 বছৰলৈকে স্থগিত কৰিব পাৰি অৰ্থাৎ কেতিয়াবা যদি কোনো কৰ্মচাৰীয়ে ভাবে যে মই NPSৰ লাভালাভ পাইছো বা NPSত মই থাকিব বিচাৰো গতিকে তেওঁৰ কাৰণে NPSে নতুন এটা সিস্টেম যেটো শেহতীয়াকৈ গেজেট নটিফিকেশনখনৰ দ্বাৰা প্ৰকাশ কৰিছে যে আৰু তেওঁ 25টা বছৰ থাকিব পাৰিব NPS ট্ৰাষ্টত আবেদন কৰিব লাগিব এই সময়ছোৱাত কিন্তু এটা কথা তেওঁৰ কাৰণে ফ্লেক্সিবল হৈ থাকিব যে তেওঁ যিকোনো সময়তে তেওঁ তাৰ পৰা এক্সিট ল'ব পাৰিব সেইটো কথা উল্লেখ কৰিছে অৰ্থাৎ 60 বছৰৰ পাছত এনুইটি স্থগিত কৰি মৃত্যু হলে কি হ'ব সেইটো কথা উল্লেখ কৰিছে ডিফল্ট এনুইটি পৰিয়ালৰ সদস্যই বাধ্যতামূলক হিচাপে ল'ব লাগিব আৰু ক্ৰমান্বয়ে এইটো হ'ব পতি-পত্নী মাক বা দেউতা সন্তান আইনগত উত্তৰাধিকাৰী আৰু এককালীন উত্তোলন স্থগিত কৰি মৃত্যু হলে স্থগিত কৰা টকা নমিনি বা আইনগত উত্তৰাধিকাৰীক দিয়া হ'ব কিন্তু কিমান % দিয়া হ'ব সেই কথাটো উল্লেখ কৰা নাই এই সময়ত শাৰীৰিক অক্ষমতা যদি হৈ যায় তেতিয়াহ'লে 75%তকৈ অধিক যদি অক্ষমতা হয় জীৱনভৰ যদি কাম কৰিব নোৱাৰে স্বাভাৱিক অৱসৰ নিয়মে প্ৰযোজ্য হ'ব কিন্তু কথাটো হ'ল এই যেটো 75% যে তেওঁ অক্ষম হৈ পৰিল এইটো কিন্তু মেডিকেল সাৰ্টিফিকেট লাগিব কোনো মুখেৰে ক'লে নহব এজন মেডিকেল প্ৰেক্টিশনাৰৰ দ্বাৰা মেডিকেল সাৰ্টিফিকেট লাগিব আৰু সেই সাৰ্টিফিকেটৰ মতেহে সেইটো সাৰ্টিফাইড হ'ব নাগৰিকত্ব ত্যাগ কৰিলে 100% পেনশন সম্পদ এককালীন উলিয়াব পাৰিব সেইটো কোনো প্ৰবলেম নাই অৰ্থাৎ যিমান NPSত জমা হৈছে 100% সেইটো উইথড্ৰ কৰিব পাৰিব মিসিং ব্যক্তিৰ ক্ষেত্ৰত অৰ্থাৎ যিসকল ব্যক্তি চাকৰি কৰি থকা অৱস্থাত নিৰুদ্দেশ হৈ যায় মৃত নহয় কিন্তু নিৰুদ্দেশ হৈ যায় তেওঁলোকৰ বাবে হৈ গ'ল 20% ইন্টাৰিম ৰিলিফ দিব আৰু আদালতে যদি মৃত বুলি ঘোষণা কৰে বাকি 80% নিয়ম অনুসাৰে বিতৰণ কৰিব যদি পিছত জীৱিত অৱস্থাত পোৱা যায় আগতে দিয়া 20% টকা কিন্তু সমন্বয় কৰা হ'ব অৰ্থাৎ সেই 20% টো সাগে ৰিফান্ড ল'ব
আৰু আংশিক উত্তোলনটো জনাবলৈ যত্ন কৰিছোঁ পাৰ্চিয়েল উইথড্ৰল কেনেকুৱা ক্ষেত্ৰত কৰিব পাৰিব নিজৰ অৱদানৰ পৰা সৰ্বাধিক 25% ল'ব পাৰিব এইকেইটা উদ্দেশ্যতহে ল'ব পাৰিব যেনে ঘৰ বনাবলৈ চিকিৎসা কৰিবলৈ সন্তানৰ বাবে বা কিবা কাৰণত ঋণৰ নিষ্পত্তি কৰিবলৈ সীমা ইয়াৰ যিটো ৰেঞ্জ এই ৰেঞ্জটো হৈ গ'ল 60 বছৰৰ আগতে সৰ্বাধিক 4 বাৰহে উলিয়াব পাৰিব আৰু 3 বছৰৰ ব্যৱধানত এইটো কথা মন কৰিব বৰ্তমান সময়ত NPSৰ গ্ৰাহকসকলৰ বাবে এটা অতিকৈ দৰকাৰী ইনফৰমেশ্যন যে 60 বছৰৰ আগতে মাত্ৰ 4 বাৰহে পাৰ্চিয়েল উইথড্ৰ কৰিব পাৰিব তাকো 3টা বছৰৰ ব্যৱধানতহে অৰ্থাৎ 3টা বছৰ গেপ লৈহে কৰিব পাৰিব আৰু NPS স্বাৱলম্বনৰ বা NPS লাইটৰ যিসকল গ্ৰাহক তেওঁলোকে 2 লাখলৈকে এককালীন উলিয়াব পাৰিব তাৰ ওপৰত হ'লে 60% তেওঁলোকৰ এককালীন আহিব আৰু 40% এনুইটিত থাকিব 60 বছৰৰ আগতে হ'লে 20% এককালীন উলিয়াব পাৰিব 80% এনুইটিত থাকিব তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো বিশেষকৈ পেনশনক লৈ NPSৰ পেনশনক লৈ কেনেকৈ উলিয়াব পাৰি আৰু এখন যথেষ্ট দীঘল নটিফিকেশ্যন পালো আৰু সেই নটিফিকেশ্যনখনৰ যিখিনি মূল ইনফৰমেশ্যন সেইখিনি আপোনালোকক যিমান পাৰো সহজ সৰলকৈ জনাবলৈ যত্ন কৰিলো আৰু যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে এবাৰ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব বুলি অনুৰোধ জনালো